নমস্কাৰ কেৰিয়াৰ প্লাছ অসমলৈ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি জেনাৰেল নলেজৰ টপ 30 এমসিকিউ ডিসকাস কৰিম এই এমসিকিউ সমূহ আপোনালোকৰ আহিবলগীয়া এডিআৰই গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচ আৰু ইয়াৰ লগতে অন্যান্য অসম গভৰ্ণমেণ্টৰ পৰীক্ষাসমূহৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন which city is known as marvelous city marvelous city বুলি কোনখন চহৰক জনা যায় ৰিও ডি জেনেৰিও অপশন বি এই চহৰখন আছে ব্ৰাজিলত ব্ৰাজিলৰ ৰাজধানী হ'ল ব্ৰাসিলিয়া আৰু ব্ৰাজিলৰ কাৰেন্সি হৈ গ'ল ব্ৰাজিলিয়ান ৰিয়াল in which Indian state the Trails Pass is located Trails Pass কোনখন ৰাজ্যত অৱস্থিত উত্তৰাখণ্ডত অপশন ডি এতিয়া আমি অপশন এ হিমাচল প্ৰদেশত থকা কেইটামান এই মাউন্টেইন পাছৰ বিষয়ে চাওঁ হক এটা হ'ল বাৰালাচালা পাছ रोहतांग पास আৰু আছে सिपकिला पास ओके सो এইবিলাক পাস আছে হিমাচল প্ৰদেশত Who is the first defense minister of independent India স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল বলদেৱ সিং অপশন ডি In which state of India the Asigarh Pass is located So ভাৰতৰ কোনখন ৰাজ্যত আসিগড় পাস অৱস্থিত আসিগড় পাসটো আছে মধ্যপ্ৰদেশত অপশন এ সো মধ্যপ্ৰদেশৰ সতপুৰা ৰেঞ্জত এই আসিগড় পাসটো আছে In which city the first United Climate Conference was held অৰ্থাৎ কোনখন চহৰত ৰাষ্ট্ৰসংঘৰ প্ৰথম জলবায়ু পৰিৱৰ্তন সন্মিলন অনুষ্ঠিত হৈছিল বাৰ্লিনত অপশন এ সো বাৰ্লিন আছে ইন জাৰ্মানী আৰু এই ইউনাইটেড নেশন ক্লাইমেট চেঞ্জ কনফাৰেন্সখন প্ৰথমবাৰৰ বাবে কেতিয়া হৈছিল ফাৰ্স্ট 1995ত Where is the headquarter of the Coffee Board of India ভাৰতৰ কফি বোৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বেংগলোৰত অপশন সি Where is the Mazagaon Dock Shipbuilders Limited is located Mazagaon Dock Shipbuilders Limited ক'ত অৱস্থিত মহাৰাষ্ট্ৰত অপশন সি Mazagaon Dock Shipbuilders এ ৰিসেন্টলি 250 বছৰ কমপ্লিট কৰিছে ইয়াৰ প্ৰতিষ্ঠা হৈছিল 1774 Which was the India's first atomic power station ভাৰতৰ প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰ কোনটো আছিল তাৰাপুৰ এটমিক পাৱাৰ ষ্টেচন অপশন বি সো তাৰাপুৰ এটমিক পাৱাৰ ষ্টেচনটো ক'ত আছে মহাৰাষ্ট্ৰত আছে ওকে আমাৰ ভাৰতৰ ফাৰ্স্ট নিউক্লিয়াৰ ৰিয়েক্টৰটো নাম কি বাৰু নিউক্লিয়াৰ ৰিয়েক্টৰ নেম কি হয় অপসৰা ওকে সো ইয়াৰ ডিজাইন আৰু কনসেপচুয়ালাইজ কৰিছিলে হোমি জাহাংগীৰ ভাবাই কেতিয়া 1955ত In which year Sikkim was granted statehood কোন চনত সিকিমক ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল 1975ত অপশন ডি সো কোনটো এমেন্ডমেন্টৰ থ্ৰু হৈছিল সো 36 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ থ্ৰু সিকিমক ষ্টেট হিচাপে মৰ্যাদা দিয়া হৈছিল আৰু কিমান সংখ্যক আছিল 22nd ষ্টেট Which of the following rivers does not fall into river Yamuna? নিম্নলিখিত কোনখন নদী যমুনা নদীত নপৰে মানে কি ট্ৰিবিউটাৰি কথা খুদিছে মানে কোনখন যমুনা নদীৰ ট্ৰিবিউটাৰি নহয় বুলি খুদিছে
সো আমি যদি চাওঁ দি থোৱা অপশ্যন গিটাৰ ভিতৰত অপশ্যন সি গণ্ডক এই নদীখন যমুনা নদীৰ ট্ৰিবিউটৰী নহয় গতিকে অপশ্যন সি টো শুদ্ধ হ'ব Badhai is a folk dance of which region of India? Badhai ভাৰতৰ কোন অঞ্চলৰ এক লোকনৃত্য বুন্দেলখণ্ড অপশ্যন এ The first complete census in India was held in which year? ভাৰতত প্ৰথম সম্পূৰ্ণ লোকপিয়ল কোন বছৰত অনুষ্ঠিত হৈছিল 1881 ত অপশ্যন এ সো ইয়াত চাব কি সুধিছে কমপ্লিট সেন্সাস যদি অকল ফাৰ্স্ট সেন্সাস বুলি খুদিলেন ফাৰ্স্ট সেন্সাস কেতিয়া হৈছিল হেতু হ'ব 1872 which is the most stable ecosystem so একেবাৰে stable ecosystem টো হৈ গল oceans অৰ্থাৎ মহাসাগৰসমূহ অপশ্যন সি Who is the Chief Information Commissioner of India? ভাৰতৰ মুখ্য তথ্য আয়ুক্ত কোন হিৰালাল সমৰিয়া অপশ্যন সি সো আমি বাকি কিটা অপশ্যনস ডিসকাস কৰিলো অপশ্যন এ ৰাজীৱ কুমাৰ তেখেত কোন হয় চিফ ইলেকশন কমিশনাৰ ওকে অজয় মানিকৰাও খনউইলকাৰ তেখেত কোন হয় প্ৰেজেন্ট লোকপাল ওকে আৰু যদি চাও অপশ্যন ডি ভাস্কৰজ্যোতি মহন্ত তেখেত কোন হয় আমাৰ অসমৰ ষ্টেট ইনফৰমেশন কমিশনাৰ The name Wall Street is associated with which of the following? Wall Street নামটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত The newspaper center of Britain এটো নহয় The financial center of USA গতিকে অপশ্যন বি টো ইয়াত শুদ্ধ হ'ব সো এই ওয়াল ষ্ট্ৰীটতে কি আছে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ All India Radio started its operation with its original name Indian State Broadcasting Service in which year? All India Radio ইয়াৰ মূল নাম Indian State Broadcasting Service হিচাপে কোন বছৰত কাম আৰম্ভ কৰিছিল 1930 চনত অপশ্যন সি 1 এপ্ৰিল 1930 আৰু 1936 চনৰ পৰা 1936 ৰ পৰা কি বুলি জনা গল অল ইণ্ডিয়া ৰেডিঅ' হিচাপে The confluence of river Olokananda and Bhagirathi is known as so sabo Olokananda আৰু Bhagirathi যোনটো পইণ্টত লগ হৈছে সেই পইণ্টটো কি হয় বুলি খুদিছে সেই পইণ্টটোক জনা যায় কি বুলি দেৱ প্ৰয়াগ বুলি অপশ্যন বি সো ইয়াত দেৱ প্ৰয়াগত লগ হৈছে অলকানন্দা আৰু ভাগীৰথী তাৰ পৰা কি বুলি জনা গৈছে গংগা Where is the Seking Minaret or Jolta Minar located? Seking Minaret, Jolta Minar, ক'ত অৱস্থিত গুজৰাটত গুজৰাটৰ ক'ত আহমেদাবাদত অপশ্যন ডি Waterloo is located in which country? Waterloo কোনখন দেশত অৱস্থিত Waterloo আছে বেলজিয়ামত অপশ্যন ডি সো এই Waterloo কিহৰ কাৰণে বিখ্যাত আমি চাওঁ হক Waterloo is located in Belgium. It is known for the famous Battle of Waterloo. The Battle of Waterloo, which took place on June 18, 1850, marked the final defeat of Napoleon Bonaparte, who conquered much of Europe in the early 19th century. So, Waterloo বিখ্যাত Battle of Waterloo কাৰণে যোনখন হৈছিল জুন 1815 চনত য'ত নেপোলিয়ন বনাপাৰ্টে ফাইনেল ডিফিট হৈছিল তাত Where is Indian Institute of Petroleum located? Indian Institute of Petroleum আছে উত্তৰাখণ্ডত সো উত্তৰাখণ্ডৰ ক'ত আছে দেৰাদুনত অপশ্যন সি Who was the founder director of TIFR? So TIFR or full form to কি হয়
Tata Institute of Fundamental Research. Okay, so ইয়াৰ ফাউণ্ডাৰ ডাইৰেক্টৰ অৰ্থাৎ প্ৰতিষ্ঠাপক সঞ্চালক কোন আছিল হোমি জাহাংগীৰ ভাবা অপশ্যন বি When National Technology Day is observed in India ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয় 11 মে অপশ্যন এ সো আমি যদি চাওঁ অপশ্যন বি 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী পালন কৰা হয় নেশ্যনেল Science Day. Who among the following won the Nobel Prize in Science in two different disciplines? নিম্নলিখিত কোনে পৃথককৈ দুটা নোবেল বঁটা বিজ্ঞানৰ ক্ষেত্ৰত লাভ কৰিছিল তেখেতৰ নাম হ'ল মেৰী কিউৰী অপশ্যন ডি সো মেৰী কিউৰীয়ে প্ৰথমে পাইছিলে ফিজিক্সত কেতিয়া 1903 আৰু দ্বিতীয়বাৰ পাইছিল কেমিষ্ট্ৰিত 1911 চনত What is the rank of India in terms of area in the world? ক্ষেত্ৰফলৰ ফালৰ পৰা বিশ্বত ভাৰতৰ স্থান কিমান 7th অপশ্যন বি সো ইয়াত আপোনালোকে চাব পাৰে এৰিয়া ওয়াইজ ফাৰ্ষ্টত আছে ৰাছিয়া তাৰপৰা কানাডা থাৰ্ডত আছে চাইনা তাৰপৰা আছে ইউএছ ফিফথত আছে ব্ৰাজিল ছিক্সথত অষ্ট্ৰেলিয়া আৰু ছেভেন্থত আছে ভাৰত হিন্ডেনবাৰ্গ লাইন demarcate the boundary between which two countries হিন্ডেনবাৰ্গ ৰেখাই কোন দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে জাৰ্মানী আৰু পোলেণ্ড অপশ্যন ডি আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত থকা বাউণ্ডাৰী লাইন জনক কি বুলি কয় ৰেড ক্লিফ লাইন ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত থকা লাইনডালক কয় দুৰান লাইন আৰু ভাৰত আৰু চীন দেশৰ মাজত থকা সীমাৰেখাডালক কয় মেকমোহন লাইন What is the height of Statue of Valor? Statue of Valor উচ্চতা কিমান 125 ফুট অপশ্যন বি Statue of Valor ক'ত আছে যোৰহাট এই Statue of Valor টো কাৰ হয় লাচিত বৰফুকনৰ ইয়াৰ বিষয়ে অকমান আমি চাওঁ হক the height of this statue built by ৰামভানজী সুতাৰ এটো সুধিব পাৰে যে ষ্টেচু অফ ভেলৰটো কোনে নিৰ্মাণ কৰিছিল ৰামভানজী সুতাৰ তেখেতে নিৰ্মাণ কৰা ষ্টেচুটো কিমান হয় 84 feet and it is set on a pedestal of 41 feet making the structure 125 feet tall so মানে pedestal মানে যত উঠাই থোৱা আছে ষ্টেচুটো হেতু হৈ গল কিমান 41 ফুট ওকে আৰু গুটে ষ্টেচুটো হৈ গল কিমান 84 ফুট Which country is known as the land of white elephants? কোনখন দেশক land of white elephants বুলিও জনা যায় থাইলেণ্ডক অপশ্যন সি সো থাইলেণ্ডৰ ক্যাপিটাল কি হয় বেংকক ওকে সো কারেন্সি কি থাই ভাত Which of the following is the lowest place on earth? নিম্নলিখিত কোনটো পৃথিৱীৰ নিম্নত স্থান ডেড সি আৰু ডেড সি ক'ত আছে জৰ্ডান আৰু ইজৰাইলত অপশ্যন সি Pongal is the main festival of which Indian state? Pongal ভাৰতৰ কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ তামিলনাডুৰ অপশ্যন এ সো কেৰালাত কি পালন কৰা হয় ওনাম Which of the following place is called as land of midnight sun? নিম্নলিখিত কোনখন ঠাইক land of midnight sun বুলি কোৱা হয় নৰৱে অপশ্যন এ জাপানক জনা যায় land of rising
সান ফিনলেণ্ডক জনা যায় ল্যান্ড অফ 1000 লেকস সো এইখিনি আছিল জেনাৰেল নলেজৰ টপ 30 কোৱেশ্চনছ যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ